আচৰিত বস্তু দেখুৱাই আছোঁ। চাওক ইফালে দাদাকে ধুনীয়াকৈ গাই গাই মানে গোটেই গুৱাহাটীতে এনেকৈ গান গাই গাই ঘূৰি ফুৰে। চাওক ইফালে বঢ়িয়া হালে জালে আমি নদীৰ পাৰৰ মানুহ। অসম আৰু বেংগলৰ যিটো কালচাৰ আছিলে নদীৰ পাৰত যোৱাটো ইনষ্টাগ্ৰামত ফটো লৈ বা বেপাৰৰ কাৰণে সদায় নহয়, সেইটো দৰকাৰী, কিন্তু আমি নদীৰ পাৰত গান গোৱা মানুহ। মোৰ নাম দেৱজিৎ কুমাৰ আৰু ঘৰ গুৱাহাটী। নমস্কাৰ বন্ধু বান্ধৱীসকল। আৰু বিশেষ কৰি গুৱাহাটীত থাকিলে মাস্ক লগাবই লাগিব, কাৰণ এনেকুৱা পলিউশ্যন এনেকুৱা ধূলি। যদি আপোনালোকে এদিন দুদিনৰ কাৰণে আহে প্ৰয়োজন নাই, আৰু যদি সদায় মোৰ দৰে যদি এনেকৈ ঘূৰি ঘূৰি ডিউটি কৰি থাকে তেতিয়াহ'লে মাস্ক লগাবই, একদম 100% লগাব। নহ'লে এইকেইদিন মই গম পাইছোঁ এনেকুৱা ধূলি নাকেদি মুখেদি সোমাইছে, চৰ্দি লাগিছে, অলপ গাটো জ্বৰ জ্বৰ হৈছে। ত' সেইখন আজি দুদিনৰ পৰা এইখন লগাই আছোঁ, মাস্ক লগাই আছোঁ, খুব ধুনীয়া একদম। মাস্ক এনেকৈ লগাই ল'ব আৰু যেতিয়া ধূলি হয় এনেকৈ দি ত' বঢ়িয়া একদম। আজি হৈছে ৰবিবাৰ দে, ভিডিঅ'টো সোমবাৰে আপলোড কৰিছোঁ, কিন্তু আজি শ্বুটিংটো কৰা হৈছে ৰবিবাৰে। আৰু শাওণ মাহৰ এই শ্ৰাৱণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ। চ' আজি বহুত দিনৰ মূৰত মই এনেকৈ ভিডিঅ' দিব ওলাইছোঁ ডিউটিৰ অৱস্থাত। এতিয়া মই ডিউটিত আছোঁ। আৰু ইফালে মোৰ গাড়ীখনত দেখিছে বহুত মাল আছে, গাড়ীখনত লোড আছে। চাওক গাড়ীখনত দেখিব পাৰিছে কিমান লোড আছে এইখনত। এইখনে মোৰ বাহন, চাওক কিমান লোড আছে দেখিছে, কষ্ট। আৰু এইকেইদিন খুবেই গৰম দিছে, গৰমত ডিউটি কৰি আছোঁ, দিনে ৰাতি ডিউটি কৰি আছোঁ গৰমত। আৰু কি কৰিম, কামটো কৰিব লাগিব, কাম কৰিবৰ কাৰণে আহিছোঁ ইয়াতে। মই কাম কৰিলেহে মোৰ পৰিয়ালটো বাচিব, মোৰ পৰিয়ালটো খাব পাৰিব। আৰু যি কি নহওক এদিন কষ্ট সকলোকে কৰিব লাগিব। বলক এতিয়া মই এই বস্তুখিনি ডেলিভাৰী দি আহোঁ, আৰু লগতে আজি আপোনালোকৰ ৰাতিৰ দৃশ্য দেখুৱাম। ৰাতি আজি বহুত এনজয় কৰিলোঁ, আৰু মোৰ চাওঁতে চাওঁতে 1 মাহ পাৰ হৈ গ'ল। আৰু দুদিন আগতে মই গুৱাহাটীৰ মালিগাঁৱৰ মা মনসা মন্দিৰৰ এটা ভিডিঅ' দিছিলোঁ। তো বহুত মৰম পাইছোঁ, 50,000 মানুহে লাইক কৰিছে সেই ভিডিঅ'টো। তো সকলোকে বহুত বহুত ধন্যবাদ। সকলোকে যাতে মনৰ আশা পূৰণ কৰে মা মনসা দেৱীয়ে। আৰু আমাৰ ঘৰতো মা মনসা পূজা হ'ব বাৰু, মই যাম। আগষ্ট মাহত হ'ব আমাৰ ঘৰৰ পূজাখন, আগষ্টতে হয়। সেইখন পূজা মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। ঘৰত মা মনসা মন্দিৰ আছে, আৰু আপোনালোকে ইমান মৰম দিছে, আৰু মোক বহুতে গুৱাহাটীত লগ পায়, বহুতে কথা পাতে, সেই সকলোকে বহুত বহুত ধন্যবাদ। সঁচাকৈ ভাল লাগে যদি কোনোবাই মোৰ ফলোৱাৰ ছাবস্ক্ৰাইবাৰ লগ পায়, বহুত ভাল লাগে। চ' আশা কৰোঁ আৰু এনেকৈ মৰম দি থাকিব। আৰু আজি অলপ বতৰটো ঠাণ্ডা ঠাণ্ডা যেন লাগিছে, জেগাত ঠায়ে ঠায়ে বৰষুণ হৈ আছে গুৱাহাটীত। বলক এতিয়া ডিউটি যাওঁ জালুকবাৰী। আচৰিত বস্তু দেখুৱাই আছোঁ। চাওক ইফালে দাদাকে ধুনীয়াকৈ গাই গাই মানে গোটেই গুৱাহাটীতে এনেকৈ গান গাই গাই ঘূৰি ফুৰে। চাওক ইফালে বঢ়িয়া হালে জালে ইফালে চাওক পাৱাৰটো লাগিছিল নহয়, বঢ়িয়া বঢ়িয়া। অলপ চাউণ্ডটো হ'লে ভাল লাগিলে। আৰু আহিম দিয়ক, মই নতুন ৰূপত আকৌ ধুনীয়া চাউণ্ড, বেছি দাম নহয় না দে কৈ থাক। ট্ৰেকত গাই আছে, ধুনীয়াকৈ গাই আছে। চাওক দে সমসাময়িক গান এইটো আমাৰ। বঢ়িয়া 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 বুকিয়াই দি যাওঁ, বুকিয়াই কৈ যাওঁ মনৰে কথা। কোন বুকুৰেৰি কোন কিনো কোন বেথা মৰম কৰোৱা কৰে গান আলে জালে লাহি বিৰিনা উৰণীয়া কৰে গান। বঢ়িয়া 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 একদম। দাদাৰ নামটো কওকচোন। মোৰ নাম দেৱজিৎ কুমাৰ, ইয়াৰ পিছফালে হয় পুলকৰ বন্ধু হয় মই। হয় নেকি? হয়। আৰু পুৰণি গানৰ প্ৰতি বিৰাট মোৰ হেঁপাহ। মই বঞ্জাৰা হয়, পিছত আহিম দিয়ক। মই খুব
আইচলেট হৈ থকা মানুহ আহিম লাহে লাহে সমাজৰ প্ৰতি মৰম আছে গানবিলাক লৈ আহিম হয়তো এনে আৰু ক'ৰবাত ঘূৰি ফুৰে নেকি নাই আছোঁ অপেন আছোঁ কোনোবাই মাতিলে কৰিম কিন্তু আছোঁ আৰু ঘৰতে গাঁও আমি নদীৰ পাৰৰ মানুহ অসম আৰু বেংগলৰ যিটো কালচাৰ আছিলে নদীৰ পাৰত গৈ ইনষ্টাগ্ৰামত ফটো লৈ বা বেপাৰৰ কাৰণে সদায় নহয় সেইটো দৰকাৰী কিন্তু আমি নদীৰ পাৰত গান গোৱা মানুহ ঠিক আছে হ'ব নামটো জনাব মোৰ নাম দেৱজিৎ কুমাৰ আৰু ঘৰ গুৱাহাটী আৰু মই এজ এ ৰিটায়াৰ্ড মানুহ একচুৱেলি প্ৰফেশ্যনেল এজ এ ডিজাইনাৰ আছিলোঁ আৰু ফিল্ম মেকাৰ কিন্তু ফিল্ম মেকিঙৰ ৰেছপনচিবিলিটি ধুনীয়া কাহিনী চাওঁ ফিল্ম মেকাৰৰ ফাৰ্ষ্ট ৰেছপনচিবিলিটি হ'ল মুন্না আহমেদ ছাৰৰ ওচৰত পঢ়া মই প্ৰথম একদম 15 বছৰ আগতে তাতে আমাক প্ৰথম শিকাইছিল ৰেছপনচিবিলিটি ছ'চিয়েল ৰেছপনচিবিলিটি হয় নেকি ছ'চিয়েল ৰেছপনচিবিলিটিৰ কাৰণে আপুনি চব এৰি দিয়ক আই এম ফিল্ম মেকাৰ বাট আই এম মোৰ এইটো ৰূপ এতিয়া নালাগে মেইন ষ্ট্ৰীমত আহিব নালাগে বিকজ ছ'চিয়েল দিছ ইজ ছ'চিয়েল ৰেছপনচিবিলিটি সৰু এটা মিক্সাৰ ন এইটো এইটো মিক্সাৰ এমাজনত কিনিছোঁ ধুনীয়াকৈ আৰু ইমান হোম ষ্টুডিঅ' কৰিব পাৰে এইটোৰে আৰু মানে পডকাষ্ট বনাব পাৰে আৰু এনেই প্ৰগ্ৰেম লাইভ প্ৰগ্ৰেমো কৰিব পাৰে বেছিক হেৰি আৰু ইয়াতে পাৱাৰ এম্প্লিফায়াৰ লগালেই হ'ল আৰু আপুনি পৰ্টটো দিলেই হ'ল দে খুব ভাল লাগিল দাদাৰ গীত শুনি ধন্যবাদ আজি হৈছে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ আৰু মই গোটেই গুৱাহাটীত ঘূৰি আছোঁ এনেকুৱা ভাল লাগি আছে গুৱাহাটীত কি ক'ম আৰু গুৱাহাটীত গোটেই আজি ভলবমৰ কাৰণে ইমান ভিৰ লাগি আছে চাওক গুৱাহাটীত চাওক পুৰা একদম খাই চাওক ঠাণ্ডা খাই আছোঁ চাওক সকলো ব্যৱস্থা কৰা হৈছে ইয়াতে ৰাস্তাত ফ্ৰুটি এইটো কি বাইদেউ পায়স ন পায়সৰ ব্যৱস্থা কৰা হৈছে ইয়াতে চাওক এনেকৈ ৰাস্তাত চৰবত পানী বৰ্তমান গুৱাহাটীৰ ৰাস্তাত কিমান মানুহৰ ভিৰ লাগি আছে আৰু ঘাটত গ'লেতো বৈশিষ্ট্যৰ ঘাট ইফালে আছে শুক্লেশ্বৰ ঘাট তাতে গ'লে মানে হুলস্থুল মানুহে আছে তাতে মাই গড ইয়াতে গুৱাহাটীৰ ৰাজপথতে কিমান ভিৰ লাগি আছে আৰু ঘাটত গ'লে কিবা হৈ যাব মানুহে চাৰিওফালে